হেল্ল' নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি এই ভিডিঅ'ৰ জৰিয়তে অসমত প্ৰতিটো জিলাত অনুষ্ঠিত হোৱা প্ৰি ফাইনেলত অহা কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ডিষ্ট্ৰিক্ট মাজুলী 1 নম্বৰ কুৱেশ্যনটো চোৱা। দিছ নিউজ পেপাৰ এপিয়াৰ টুইচ এ উইক। এইটো 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াতে এটা কথাই মনত ৰাখিবা, যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া টুইচ থাকিব তেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব। তেন্তে আনসাৰ হ'ব বি নম্বৰটো এপিয়াৰ্স, বি নম্বৰ অপশ্যন। তাৰ পিছৰ কুৱেশ্যনটো চোৱা। দে ডেজ হোম বিফৰ ইট গ্ৰ ডাৰ্ক। যেতিয়া বাক্যটোৰ ভিতৰত বিফৰ প্ৰিপজিশ্যন থাকিব, বিফৰৰ আগৰ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব। তেন্তে অপশ্যন হ'ব এ নম্বৰটো। এতিয়া নগাঁও জিলাৰটো চোৱা। আই মাই ডিনাৰ ইয়েট। যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া ইয়েট থাকিব তেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব। তেন্তে অপশ্যন হ'ব চি নম্বৰটো, আই হেভ নট টেকেন। চি নম্বৰ হেভ নট টেকেন। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা। ইণ্ডিয়ানছ ডেজ ইন ইণ্ডিয়া। 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ নম্বৰত আছে লিভ, বি নম্বৰ লিভছ, চি নম্বৰটো লিভ, ডি নম্বৰটো আৰ লিভিং। ইয়াতে অপশ্যন হ'ব এ নম্বৰটো, ইণ্ডিয়ানছ লিভ ইন ইণ্ডিয়া। এতিয়া চৰাইদেউত মাত্ৰ এটা কাৰেক্ট টেন্সে আহিছিল, এইটো হৈছে দ্য নিউজ ডেজ নট আপডেটেড টাইমলি। এতিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ হ'ব চি নম্বৰটো, দ্য নিউজ ইজ নট আপডেটেড টাইমলি। কুৱেশ্যন নম্বৰ 6। I here for a month now be। এতিয়া কথা হৈছে এইটো কোনটো টেন্সত হ'ব? যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া ফৰ প্ৰিপজিশ্যন থাকিব তেন্তে আমি জানো যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত হয়। যদি ভাৰ্বৰ লগত যদি আইএনজি যোগ নহয় তেন্তে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হয়। এতিয়া কথা হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা হৈছে সাবজেক্ট, তাৰপিছত হেভ বা হেজ, তাৰপিছত ভাৰ্ব 3। এইটো আচলতে অপশ্যন হ'ব চি নম্বৰটো, প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা। হুৱেন আই ৱেন টু মিট মাই ফ্ৰেণ্ড হি এ বুক ৰিড। যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া হুৱেন থাকিব তেতিয়া দুটা কণ্ডিশ্যনেল চেণ্টেন্স হয়। এটা হৈছে পাষ্ট কণ্টিনিউয়াছ টেন্স আৰু এটা হৈছে পাষ্ট ইনডিফিনিট টেন্স। ইয়াতে আচলতে পাষ্ট ইনডিফিনিট টেন্সত আছে, তেন্তে এইটো কোনটো হ'ব? পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব। তেন্তে পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'লে তেন্তে অপশ্যন হ'ব চি নম্বৰটো। তাৰপিছত চোৱা ধুবুৰী ডিষ্ট্ৰিক্টৰ 8 নম্বৰ কুৱেশ্যন। দ্য বেল হেড ৰাং বিফৰ উই স্কুল। ইয়াত কোনটো হ'ব? 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াত কিন্তু ভাৰ্ব আছে ৰিডছ। এতিয়া কথা হৈছে যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া বিফৰ প্ৰিপজিশ্যন থাকিব তেন্তে বিফৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব আৰু বিফৰৰ পিছৰখিনি হ'ব পাষ্ট ইনডিফিনিট টেন্সত। এতিয়া ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা হৈছে সাবজেক্ট, তাৰপিছত ভাৰ্ব 2 হ'ব লাগিব। এতিয়া ভাৰ্ব 2 ইয়াতে বি নম্বৰ অপশ্যন হ'ব, ৰিডছ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 9। দ্য বেল হেড ৰাং বিফৰ উই স্কুল। আগৰটো দৰেই বিফৰ প্ৰিপজিশ্যন থাকিলে বিফৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট আৰু বিফৰৰ পিছৰখিনি পাষ্ট ইনডিফিনিট টেন্সত হ'ব। সাবজেক্টৰ পিছত ভাৰ্ব 2 লিখিব লাগিব। এতিয়া ভাৰ্ব 2 কি আছে? কেম আছে। তেন্তে অপশ্যন হ'ব চি নম্বৰটো। কুৱেশ্যন নম্বৰ 10। দ্য ট্ৰেইন লেফ্ট আফটাৰ আই ৰিচ দ্য ষ্টেচন। যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া আফটাৰ প্ৰিপজিশ্যন থাকিব, আফটাৰৰ আগৰখিনি পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় আৰু আফটাৰৰ পিছৰখিনি পাষ্ট পাৰফেক্ট টেন্সত লিখা হয়। এইখিনি সেম হ'ব। তাৰপিছত এইখিনি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব, আই, তাৰপিছত ইয়াতে হেড আৰু এইটো ভাৰ্ব 3 ৰিডছ, RESCED ৰিডছ, আৰু বাকীখিনি সেম হ'ব। তাৰ পিছৰখিনি চোৱা। কুৱেশ্যন নম্বৰ 12। দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এৰাইভ ইন আছাম টুমৰো। এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব। ইয়াত মাত্ৰ এটা এছ হ'ব, এৰাইভছ হ'ব। বিশ্বনাথ জিলাৰ প্ৰি ফাইনেলৰ কাৰেক্ট টেন্স চোৱা। আই ভিজিট দ্য জু মেনি টাইমছ। এইটো আচলতে পাষ্ট ইনডিফিনিট টেন্সত হ'ব। আই ভিজিটেড দ্য জু মেনি টাইমছ। মাত্ৰ ডিৰ লগত এটা ইডি যোগ হ'ব, ভিজিটেড দ্য জু মেনি টাইমছ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা। দ্য মেন ৱৰ্ক
ইন দ্য পেডি ফিল্ড সিন্স মৰ্ণিং যেতিয়া বাক্যটোৰ ভিতৰত সিন্স প্ৰিপজিশ্যন থাকিব তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব এতিয়া এনেকৈ লিখিব দ্য মেন হেজ বিন ৱৰ্কিং ইয়াৰ লগত এটা হেজ বিন ৱৰ্কিং ইন দ্য পেডি ফিল্ড সিন্স মৰ্ণিং তাৰ পৰৱৰ্তী কোৱেশ্চনটো চোৱা দ্য বেল ৰাং আফটাৰ হি ৰিডছ স্কুল যেতিয়া বাক্যটোৰ ভিতৰত আফটাৰ প্ৰিপজিশ্যন থাকিব আফটাৰৰ আগৰ ক্লজটো পাষ্ট ইনডিফিনিট আৰু আফটাৰৰ পিছৰ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় এতিয়া ইয়াৰ লগত হি হেড ৰিচ ইয়াত এটা ইডি যোগ হ'ব হিৰ পিছত এটা হেড লগাবা তাৰ পিছত এটা ইডি যোগ হ'ব এতিয়া বঙাইগাঁও জিলাৰ চোৱা হোৱাইট এ মিনিট আই অপেন দ্য ডোৰ এইটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব আইৰ লগত এটা শেল লগাব মাত্ৰ আই শেল অপেন দ্য ডোৰ তাৰ পৰৱৰ্তী কুৱেশ্যনটো চোৱা উই নো ইচ আদাৰ ফৰ এ লং টাইম যেতিয়া বাক্যটোৰ ভিতৰত ফৰ প্ৰিপজিশ্যন থাকিব তেতিয়া আচলতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত হয় যদি এই ভাৰ্বৰ লগত আইএনজি যোগ নহয় বা ফৰ বা সিন্স প্ৰিপজিশ্যন থাকিলে এই নো থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হয় এনেকৈ লিখিব লাগিব উই হেভ নোন ইটছ তাৰপিছত আদাৰ ফৰ এ লং টাইম পৰৱৰ্তী কুৱেশ্যনটো চোৱা দ্য গেটছ এৰাইভ বিফৰ দ্য ডিনাৰ ৱাজ ছেট যেতিয়া বাক্যটোৰ ভিতৰত বিফৰ প্ৰিপজিশ্যন থাকিব বিফৰ আগৰ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব আৰু বিফৰৰ পিছৰ ক্লজটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব তেন্তে এনেকৈ লিখিব দ্য গেটছ ইয়াতে এটা হেড দিব লাগিব হেড আৰু ইয়াতে এটা মাত্ৰ এটা ডি লগাব লাগিব দ্য গেটছ had arrived before the dinner was set তাৰ পিছৰ কুৱেশ্যনটো চোৱা ইট ইজ টাইম উই গো টু বেড যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া ইট ইজ টাইম থাকিব তেতিয়া পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তেতিয়া এনেকৈ লিখিব লাগিব উই ৱেন টু বেড এতিয়া গোৱালপাৰা জিলাৰ প্ৰি ফাইনেলত কাৰেক্ট টেন্স চোৱা উই টু ফ্ৰেণ্ডছ ফৰ এ লং এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো হ'ব উই টু হেভ বিন ফ্ৰেণ্ডছ ফৰ এ লং এইটো 4 নম্বৰ অপশ্যনটো হ'ব পৰৱৰ্তী কুৱেশ্যনটো চোৱা হি ইউৰোপ ৰিচেণ্টলি যেতিয়া বাক্যটোৰ ভিতৰত ৰিচেণ্টলি থাকিব তেতিয়া পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় তেতিয়া ইয়াত অপশ্যন হ'ব 3 নম্বৰটো ভিজিটেড হি ভিজিটেড ইউৰোপ ৰিচেণ্টলি হাইলাকান্দি জিলাৰ কাৰেক্ট টেন্স চোৱা ইফ আই উড ষ্টাৰ্ট ষ্টাডিং চুন এইটো অপশ্যন 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো হ'ব ৱেৰ হ'ব অপশ্যন হ'ব চি নম্বৰটো ইফ আই ৱেৰ ইউ আই উড ষ্টাৰ্ট ষ্টাডিং চুন পৰৱৰ্তী কুৱেশ্যনটো চোৱা সি নো টু মি ফৰ দ্য লাষ্ট 5 years যেতিয়া বাক্যটোৰ ভিতৰত ফৰ প্ৰিপজিশ্যন থাকে তেন্তে আমি জানো যে ফৰ প্ৰিপজিশ্যন থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত হয় যদি ভাৰ্বৰ লগত যদি আইএনজি যোগ নহয় তেন্তে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব লখিমপুৰ জিলাৰ প্ৰি ফাইনেলৰ কাৰেক্ট টেন্স আহি দিছ ইজ দ্য টাইম উই গো হোম যেতিয়া বাক্যটোৰ ভিতৰত দিছ ইজ দ্য টাইম থাকিব তেতিয়া পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তেতিয়া এই ভাৰ্বটো অনলি টু বনাব লাগিব উই ৱেন হোম এইটো অপশ্যন হ'ব বি নম্বৰটো তাৰ পৰৱৰ্তী কুৱেশ্যনটো চোৱা দ্য গেষ্ট এৰাইভ বিফৰ দ্য ডিনাৰ ৱাজ ছেট যেতিয়া দ্য ডিনাৰ ৱাজ ছেট যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া বিফৰ প্ৰিপজিশ্যন থাকিব বিফৰৰ আগৰ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগে দ্য গেষ্ট হেড এৰাইভ তেন্তে অপশ্যন হ'ব এ নম্বৰটো এতিয়া ধেমাজি জিলাৰ প্ৰি ফাইনেলত অহা কাৰেক্ট টেন্স চোৱা ওৱান অফ মাই ফ্ৰেণ্ডছ ডেজ ভিজিটিং মি দিছ সামাৰ ইয়াতে 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো হ'ব চি নম্বৰ অপশ্যনটো উইল বি one of my friends will be visiting me this summer
এতিয়া তাৰপিছত পৰৱৰ্তী কুৱেশ্যনটো চোৱা দ্য মেটছ ডেজ বিফৰ উই ৰিচ দ্য ফিল্ড যেতিয়া বাক্যটোৰ ভিতৰত বিফৰ প্ৰিপজিচন থাকিব বিফৰৰ আগৰ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব তেতিয়া এনেকে হ'ব দ্য মেটছ হেড ষ্টাৰ্টেড এ নম্বৰ অপচন হ'ব দ্য মেটছ হেড ষ্টাৰ্টেড বিফৰ উই ৰিচ দ্য এতিয়া শোণিতপুৰ জিলাৰ প্ৰি ফাইনেলত অহা কাৰেক্ট টেন্সৰ বিষয়ে চোৱা আই শ্বেল টেল হিম এবাউট দ্য কেছ হুৱেন হি ডেজ ৰিং এইটো চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব বি নম্বৰটো হ'ব ৰিংছ তাৰ পিছৰ কুৱেশ্যনটো চোৱা মাই ফ্ৰেণ্ডছ মিট দ্য প্ৰাইম মিনিষ্টাৰ য়েষ্টাৰডে যেতিয়া বাক্যটোৰ ভিতৰত পৰৱৰ্তী কুৱেশ্যনটো চোৱা মাই ফ্ৰেণ্ডছ মিট দ্য প্ৰাইম মিনিষ্টাৰ য়েষ্টাৰডে যেতিয়া বাক্যটোৰ ভিতৰত য়েষ্টাৰডে থাকিব তেতিয়া পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তেন্তে অপচন হ'ব এ নম্বৰটো মিট তেতিয়া এতিয়া পৰৱৰ্তী কুৱেশ্যনটো চোৱা হি থেংক মি ফৰ হোৱাট আই ডু এইটো চাৰিটা অপচনৰ ভিতৰত বি নম্বৰ অপচনটো হ'ব হেড ডান এতিয়া বাক্সা জিলাত অহা কাৰেক্ট টেন্স বিলাক চোৱা এ ফিউ ইয়াৰ্ছ এগো হি ডেজ ইন জাৰ্মানী হুৱেৰ হি ৱৰ্ক এজ এ জাৰ্নেলিষ্ট এতিয়া কথা হৈছে যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া এগো চাবা তেতিয়া এগো চালে পাষ্ট ইনডিফিনিট টেন্সত লিখি দিবা হিটো হৈছে সাবজেক্ট তাৰপিছত ভাৰ্বটো লিখিব লাগিব এতিয়া অপচন হ'ব এ নম্বৰটো লিভ এতিয়া পৰৱৰ্তী কুৱেশ্যনটো চোৱা Radha got a degree in 2006 after she days at the university for over 5 years আৰু ইয়াতে এটা কথাই মনত ৰাখিবা যে আফটাৰ প্ৰিপজিচন থাকিলে আফটাৰৰ পিছৰ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় তেন্তে এইটো অপচন হ'ব সি নম্বৰটো হেড ষ্টাৰ্টেড এতিয়া সাউথ সালমাৰা মানকাছাৰত অহা কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম ইফ আই ডেজ ইউ আই উড নট হেভ কল্ড হাৰ এগেইন এইটো কোনটো টেন্সত হ'ব আৰু চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াতে এটাই ট্ৰিক্স মনত ৰাখিবা এই সাবজেক্টৰ ভিতৰত উড থাকিলে তাৰ পিছত যদি ভাৰ্ব 3 হয় ইয়াতে নট থাকক কোনো কথা নাই যদি ভাৰ্ব যদি 3 হয় ইয়াৰ আগৰ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় ইয়াতে চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াতে হ'ব সি নম্বৰ অপচনটো হে শুদ্ধ হ'ব হেড বিন ইফ আই হেড বিন ইউ আই উড নট হেভ কল হাৰ এগেইন এতিয়া পৰৱৰ্তী কুৱেশ্যনটো চোৱা ইউ ডেজ বেক অন ইউ এতিয়া চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াতে হ'ব সি নম্বৰ অপচনটো উইল কাম ইউ উইল কাম বেক অন ইউ